মুখ্যমন্ত্ৰীৰ কট্টৰ অসমীয়া দৃষ্টিভংগী আছুতকৈও কট্টৰ জাতীয়তাবাদী ৰাজ্যৰ মুখ্যমন্ত্ৰী যিসকলৰ ৰাজনীতি তুষ্টিকৰণেৰে পৰিচালিত হয় তেওঁলোকে গৰুখুটিক তীৰ্থলৈ ৰূপান্তৰ কৰিছিলে এজনৰ পিছত এজন ইয়ালৈ আহি আমাক হতাশ কৰিবলৈ চেষ্টা কৰিছিলে আমি হতাশ নহলো জাতি থমকি নৰল আৰু সেই কাৰণে আমি বৰচলালৈ গলো লামডিঙলৈ গলো বুঢ়াপাহাৰলৈ গলো লখিমপুৰলৈ গলো চাপৰলৈ গলো পাইকানলৈ গলো আৰু দুদিন এদিনৰ ভিতৰতে আমি গোলাঘাটৰ উৰিয়াম ঘাটতো গৈ উপস্থিত হম অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আসুৰ অস্ত্ৰ আন্দোলন আহোয়া উলায়া স্লোগান আছিল আসুৰ আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ স্লোগান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকক শুনাব খুজিছো অসম আন্দোলন শৰাইঘাটৰ শেষ ৰণৰ পিছত এইবাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম যুদ্ধ আৰম্ভ হৈ গ'ল শহীদৰ আশীষ লৈ যুঁজত নামিছে মুখ্যমন্ত্ৰী মই আজি পুনৰ এবাৰ এই সাহসী যুৱকসকলক অসম আন্দোলনৰ অমৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো গৰুখুটিৰ সফল উচ্ছেদে আমাক সাহসী কৰিছিলে আৰু আমি এটা এটাকৈ আৰু অধিক সাহসী পদক্ষেপ ল'বলৈ নিজকে প্ৰস্তুত কৰিছিলো গৰুখুটিৰ চতুৰ্থ বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছে অবৈধ বেদখলকাৰী কোনো কাৰণ বা পৰিস্থিতিতেই উচ্ছেদ অভিযান বন্ধ নহয় ৰাজ্যত শেষ বিন্দু শুনিত থকালৈকে সংগ্ৰাম কৰিবলৈ সাজু এয়া কেৱল উচ্ছেদ অভিযান নহয় এয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম যতেই সন্দেহজনক বাংলাদেশী তাতেই চলিব উচ্ছেদ যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছো আৰু আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম অসমৰ 1,29,000 বিঘা মাটি বেদখল উচ্ছেদ সম্ভৱ হৈছে 28 লাখ বিঘা মাটি দখল কৰিছে সন্দেহযুক্ত নাগৰিকে আৰু এই মাটি পৰ্যায়ক্ৰমে উদ্ধাৰৰ ক্ষেত্ৰত আগবাঢ়িব চৰকাৰ এই চৰকাৰে উচ্ছেদত কোনো কম্প্ৰমাইজ নকৰে তুষ্টিকৰণৰ ৰাজনীতি কৰাসকলে কৰক বুলি কটক্ষ বিৰোধীক কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছো অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে গৰুখুটি প্ৰকল্পত লাভ হওক বা নহওক মাটিৰ অধিকাৰ খিলঞ্জীয়া অসমীয়াৰ হাতত থাকিবই লাগিব এক অৰ্থত কট্টৰ জাতীয়তাবাদী আছু নেতাতকৈও অধিক জাতীয়তাবাদী আৰু উদাত্ত ভাষণেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ ৰণহুংকাৰ দিছে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আপোচ নহ'ব
চিপাঝাৰৰ পৰা ঋষিপথ চহৰীয়াৰ ৰিপৰ্ট DY 365।